নগাঁৱৰ কচুৱা থানাৰ অন্তৰ্গত প্ৰমিলাটিত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। কোনো দুৰ্বৃত্তই সম্পূৰ্ণৰূপে ভাঙি পেলাই ইছলামুদ্দিন নামৰ এজনৰ পামঘৰ। মঙলবাৰে নিশা সংঘটিত হৈছে এই ঘটনা। এই সম্পৰ্কত কচুৱা থানাত ইছলাম উদ্দিনে কচুৱাৰ উজানমাৰীৰ গিয়াজুদ্দিনৰ লগতে আন 6জনৰ বিৰুদ্ধে গোচৰ তৰিছে। দুটা পক্ষৰ মাজত চলি থকা পুৰণি বিবাদৰ বাবে এই ঘটনা সংঘটিত হোৱা বুলি ইছলাম উদ্দিনৰ লগতে পৰিয়ালে জানিবলৈ দিছে। ৰিপৰ্ট নিউজ 24 এনি। 11টাৰ পিছত মোৰ তাত ফোন এটা মাৰিছে, ভতিজাটো মাৰি পেলাই কৈছে যে মোৰ ঘৰটো এনেকৈ ভাঙিছে, খুৰা ক'ত আছে। তাৰপিছত মই আছিলোঁ বেলেগ জেগাত, থাকি পেলাই মই আহিব নোৱাৰিলোঁ। কৈছোঁ যে তহঁতে বিডিবি মানুহ আছে, সিহঁতক লগত জনাই পেলাই এই বস্তুটো তদন্ত ল কি কৰিছে। কয় না মানুহকেইটা চিনি পাইছোঁ, আমি গিয়াছুদ্দিনক ভালকৈ চিনি পাইছোঁ, আৰু লগত 5-6টা মানুহ আছে, 6-7জন মানুহ মুঠ। এইকেইটা মানুহ আমাৰ এইখিনি আগৰ পৰা অসুবিধা কৰি আছে। কিন্তু এইকেইটা মানুহ কিন্তু মই অকলে বুলি তাত মই যোৱা নাই খুৰা, মই গ'লে কিজানি মোক মাৰি পেলাব, মই ভয়তে পলাই আহিছোঁ। গতিকে এই বস্তুটো ৰাতিপুৱা তোমালোকে এই বস্তুটো চাবা আহি পেলাই। সেইখিনি কথাৰ পিছত মই ৰাতিপুৱা আহি পেলাই আৰু কেইজনমান মানুহ লৈ চালোঁ, আৰু তাৰপিছত থানাতো গৈ পেলাই এইটো বস্তু এজাহাৰ দিয়া হৈছে। তাৰপিছত এইখিনি ৰাইজে বা এতিয়া দেখিছে নিজে তদন্ত কৰি। এতিয়া আইনৰ তাত এইটোৱেই জনোৱা হ'ল আমাৰ কচুৱা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ ওচৰত যে এই বস্তুটো ভালকৈ তদন্ত কৰি উচিত বিচাৰ আমাৰ কৰি দিব লাগে। সেইখিনি আমাৰ কথা কামঘৰ আছিলে। গত 8 মাহ ধৰি মই ইয়াত পামঘৰ এটা বনাইছোঁ। বনোৱাৰ পিছত মই ইয়াত থাকি আছোঁ, খাই আছোঁ, বহি আছোঁ। ৰাতিপুৱা তাত পুখুৰী আছে, মাছ এৰিছোঁ। পমিলা শিমলগুৰি পমিলাটি পুখুৰীখন বনাইছিলোঁ, মাছ এৰিছিলোঁ তাত। পাহাৰ দিবৰ কাৰণে পোহৰা পামঘৰ এইটো যোৱা ৰাতি 11টা বজাত ভাঙি চিঙি য'তে ত'তে পেলাই থৈ দিছে। কোনে ভাঙিছে? এইটো গিয়াছুদ্দিন আৰু সিহঁতৰ পৰিয়ালৰ গোটেইকেইটাৰ নাম মই নাজানো, সিহঁতৰ পৰিয়ালৰ মানুহকেইটা এনেকুৱা কামটো কৰিছে। গিয়াছুদ্দিন না আমাৰ পৰা অলপ দূৰৰ মানুহ, মানে সিহঁতৰ ঘৰ হ'ল আমাৰ হ'ল পমিলাটি, সিহঁতৰ হ'ল উজানমাৰী। মানে টৰ্চ মাৰি পেলাই দেখিছোঁ সিহঁতে ভাঙিছে ৰাতি 11টামান বজাত ভাঙিছে। দূৰৰ পৰা মই টৰ্চ মাৰি চাই পেলাই গুচি আহিছোঁ। সিহঁতে আছিলে বহুত মানুহ আছিলে, প্ৰায় 6-7জনমান আছিলে। পিছত মানে টৰ্চ মাৰি পেলাই চাই পেলাই গুচি আহিছোঁ। আৰু কি কৰিম, ইয়াতে 6-7টা আছে, মোৰ ঘৰ ভাঙি আছে। সেইটো মই গৈ পেলাই কি ক'ম আৰু, সিহঁতে 6-7টাটোৰ লগত মই অকলে নোৱাৰিম, মই একো কৰিব নোৱাৰিম। ৰাতি আন্ধাৰত টৰ্চ মাৰি চাই পেলাই মই গুচি আহিছোঁ। তাৰপিছত ৰাতিপুৱা গ'লোঁ, গৈ পেলাই চালোঁ মোৰ ঘৰ চৰ ভাঙি টুচ নাচ কৰি পেলাই পেলাই থৈ দিছে। এইবিলাক সিহঁতে পেলাইছে, যোনবিলাকে ঘৰ ৰাতি ভাঙিছে সিহঁতে পেলাইছে। ইয়াত দিলোঁ, থানাত কেছ কৰি থৈ আহিছোঁ। এজাহাৰ আজি দিছোঁ, আজি 10টা 10:30মান বজাত। এইটো কচুৱা থানা। আপোনালোকৰ গাঁওখনৰ নাম? আমাৰ গাঁও হ'ল শিমলগুৰি পমিলাটি, আৰু মোৰ ঘৰটো হ'ল উজানমাৰী। এইটো উচিত বিচাৰ লাগে আমাৰ। এইটো যাতে ঘৰটো যে ভাঙিছে, এটা মানুহৰ থকা খোৱাৰ ঘৰ, কিয় ভাঙিছে, কি বিষয়, কি সিহঁতৰ এইটো কি কাৰণত ভাঙিছে, সেইটো মানে আমাৰ লাগে। 6জনৰ ওপৰত দিছোঁ। নামখিনি গোটেইখিনি মই নাজানো। ইছলাম উদ্দিন।